মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ কিতাপখন সলনি হৈছে। নতুন কিতাপখনৰ 1 নম্বৰ পাঠটো মই তোমালোকক প্ৰশ্নোত্তৰবোৰ কৰি দিলোঁ, গতিকে তোমালোকে চাই ল'বা। আজি আমি 2 নম্বৰ পাঠ আমাৰ চৌপাশৰ ছবি পৃষ্ঠা নম্বৰ 7 আছে। পাঠ 2 আমাৰ চৌপাশৰ ছবি। এই পাঠটো তোমালোকৰ লগত মই আলোচনা কৰিম, লগতে সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰি দিম। যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। আমাৰ চৌপাশৰ ছবি। অৰ্ণৱতৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা সেউজ নগৰত। এনেদৰে অৰ্ণৱে দেউতাকৰ সহায়ত নিজৰ বিদ্যালয়খনৰ লগত আশে-পাশে থকা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাট পথৰ ছবিখন আঁকিলে। এই বিদ্যালয় আছে ইয়াত পূবে খেলপথাৰ, পশ্চিমে শ্বপিং মল, উত্তৰে আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু দক্ষিণে আছে পানী যোগান আঁচনিৰ কাৰ্যালয়। ক্ৰিয়াকলাপে অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখা। দিশ অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম। পূব দিশত কি আছিলে? বিদ্যালয়ৰ পূব দিশত আছিলে এই খেলপথাৰখন। দেখিছা তোমালোকে? গতিকে ইয়াত আমি তেনেদৰে লিখিব লাগিব যে পূবত খেলপথাৰখন আছিলে, পশ্চিমে আছিলে শ্বপিং মলখন, উত্তৰে আছিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু দক্ষিণে পানী যোগান আঁচনিৰ কাৰ্যালয়। ক্ৰিয়াকলাপ 2 তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এইটো তোমালোকে তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই বাট পথ আৰু অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ এটা আৰ্হি আঁকি দিবা। তলৰ ছবিখনলৈকে মন কৰা। এই ছবিখনত কোন দিশত কি আছে চাই শিপিটিৰ তালিকাখন পূৰ কৰিব লাগে। গতিকে ছবিখন চোৱা তোমালোকে ভালকে। ইয়াত ঘৰ আছে, ঘৰৰ পূব ফালে আছে পানীৰ টেংকি, পশ্চিমে আছে দলং, উত্তৰে আছে পাহাৰখন আৰু দক্ষিণে আছে এই বিদ্যালয়খন। এইটো হ'ব উত্তৰ পূব দিশত আছে খুৰী, এইটো দক্ষিণ পূব দিশে আছে ডাকঘৰ, উত্তৰ পশ্চিম দিশে আছে গছ আৰু দক্ষিণ পশ্চিম দিশে আছে টাৱাৰ। দলংখন ক'ত আছিলে? দলংখন আছিলে পশ্চিম দিশত। আৰু এই পাহাৰখন আছে উত্তৰত, পুখুৰীটো আছে উত্তৰ পূবত, ডাকঘৰ দক্ষিণ পূবত আছিলে, গছ উত্তৰ পশ্চিমে, পানী টেংকিটো পূবে, টাৱাৰটো আছিলে দক্ষিণ পশ্চিম দিশে আৰু এই ঘৰটো আছিলে দক্ষিণ দিশত। গতিকে এতিয়া তোমালোকে কি শিকিলা যে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ এই দিশৰ উপৰিও আৰু 4টা উপদিশ আছে। গতিকে এই উপদিশ কেইটা আছিলে? উত্তৰ পূব, দক্ষিণ পূব, দক্ষিণ পশ্চিম, উত্তৰ পশ্চিম। ক্ৰিয়াকলাপ 3 তোমালোকৰ ঘৰৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী আদি আছে তলৰ তালিকাখনত লিখা। গতিকে তোমালোকে ইয়াত এই তালিকাখনত লিখিবা। ইয়াতে নদ নদী, পাহাৰ পৰ্বত, গছ গছনি আদি প্ৰকৃতিয়ে নিজে সৃষ্টি কৰাৰ বাবে এইবোৰ হ'ল প্ৰাকৃতিক উপাদান। আনহাতে অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানুহে সাজি লয় বাবে এইবোৰ মানৱ সৃষ্ট উপাদান। এইবোৰ হৈছে সাংকেতিক চিহ্ন। ক্ৰিয়াকলাপ 4টো দিয়া আছে। শিপিটিৰ আৰ্হি চিত্ৰখন চাই খালী ঠাই পূৰ কৰা। ক নম্বৰ ৰেলপথটো পক্ষী পথৰ দিশত আছে। গতিকে ৰেলপথটো আমি চাব লাগিব। ৰেলপথটো পক্ষী পথৰ দক্ষিণ দিশত আছে। গতিকে ইয়াত আমি এই দক্ষিণ দিশত আছে বুলি লিখিব লাগিব। ঠিক তেনেদৰে ক নম্বৰটোত বাসগৃহসমূহ অৰণ্য অঞ্চলৰ উত্তৰ দিশত আছে। গ নম্বৰ জলাশয়টোৰ দক্ষিণ পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে। ঘ নম্বৰ বিদ্যালয়খনৰ পৰা পশ্চিম দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায়। গ নম্বৰ বেংকটোৰ উত্তৰ দিশত খেলপথাৰ আছে। কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ প্ৰয়োজনীয় জোখ মাপ কৰি মানচিত্ৰ বা মেপ অঁকা হয়। সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই, জিলা, ৰাজ্য, দেশ আদি সীমাৰ লগতে নদ নদী, বনাঞ্চল, পৰ্বত, পাহাৰ, বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয়। এই জোখটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। মানচিত্ৰত ব্যৱহাৰ কৰা কেইটামান সাংকেতিক চিহ্ন। এই সাংকেতিক চিহ্নবোৰ আমি ব্যৱহাৰ কৰোঁ। যেনে আন্তৰ্জাতিক সীমাত এনেধৰণে, জিলাৰ সীমাত, ৰেলপথত, নৈ, পাহাৰ, ৰাজ্যৰ সীমা, ৰাজ্যৰ ৰাজধানী, জিলাৰ সদৰ ঠাই, ৰাষ্ট্ৰীয় ঘাইপথ, উপনৈ। গতিকে এই মেপখন তোমালোকে চোৱা। ইয়াতে মৃৎশিল্প 5 নম্বৰত আছে, কাঁহ শিল্প 6 নম্বৰত আছে, বেত শিল্প 10 নম্বৰত আছে আৰু চাহ উদ্যোগ 7 নম্বৰত আছে। এতিয়া আৰ্হি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিবানে? উপাদানৰ নাম কোনটো ঘৰত আছে। এতিয়া মৃৎশিল্প আমি 5 নঙত পাইছিলোঁ, কাঁহ শিল্প ঠিক তেনেদৰে 6 নঙত, বেত শিল্প 10 নং আৰু চাহ উদ্যোগ 7 নঙত পাইছিলোঁ আমি। এতিয়া আমি অনুশীলনীলৈ আগবাঢ়িছোঁ। 1 নম্বৰ তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা। এই হোটেলখন চাই
কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবোৰ আমি লিখিব লাগিব পূব দিশত আছে এই হোটেলৰ পূব দিশত আছে অগ্নি আৰু আপতকালীন সেৱা আস্থান ইয়াত লিখি দিব লাগিব পশ্চিম দিশত আছে এই চিনেমা হলটো লিখিব লাগিব ঠিক তেনে উত্তৰ দিশত আছে ঔষধালয় এই ঔষধালয়টো ইয়াত লিখিব লাগিব ঠিক তেনে দক্ষিণত হোটেলৰ দক্ষিণ সাইডে এই বেংকটো আছে বেংক ঠিক তেনে উত্তৰ পূবত ৰেষ্টুৰেণ্টখন দক্ষিণ পূবত আছে ডাকঘৰ উত্তৰ পশ্চিমত আছে চিকিৎসালয় আৰু দক্ষিণ পশ্চিমে আছে বিদ্যালয়খন গতিকে তোমালোকে এনেদৰে লিখি দিবা 2 নম্বৰ ক অংশৰ লগত খ অংশ আস টানি মিলোৱা এই আস টানি মিলাব লাগে গতিকে এইটোটো আমি গম পাওঁ এইটো হৈছে আন্তৰ্জাতিক সীমা ঠিক এই আন্তৰ্জাতিক সীমাৰ লগত এইটো মিলাই দিবা ঠিক তেনে এইটো হ'ব ৰেলপথৰ লগত মিলাই দিবা এইটো হ'ব আমাৰ জিলাৰ সদৰ ঠাই এইটো হ'ব নয় আৰু এইটো হ'ব ৰাজ্যৰ ৰাজধানী গতিকে এনেকৈ তোমালোকে মিলাই দিবা 3 নম্বৰ খালী ঠাই পূৰ কৰা ক কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অকা ছবিয়ে হৈছে ঠাইখনৰ 3 নম্বৰ কটোত তোমালোকে লিখিবা কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অকা ছবিয়ে হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ 3 নম্বৰ ক পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ আছে 3 নম্বৰ গ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰদুৱাৰ আদি মানৱ সৃষ্ট উপাদান 3 নম্বৰ ঘ বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় 4 নম্বৰ উত্তৰ লিখা প্ৰথমতে মই তোমালোকক প্ৰশ্নবোৰ পঢ়ি দিছো তাৰ পিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম ক ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা খ আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে গ সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয় ঘ মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰো গ মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজায় 4 নম্বৰ ক ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা ইয়াৰ উত্তৰটো হ'ব ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি দুয়োখন হাত মেলি থিয় হলে সন্মুখৰ দিশটো হ'ব পূব পিছফালৰ দিশটো পশ্চিম সো হাতৰ দিশটো দক্ষিণ আৰু বাওঁ হাতৰ দিশটো হ'ব উত্তৰ 4 নম্বৰ খ আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে ইয়াৰ উত্তৰটো হ'ব কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি কোনো জোখ মাপ নোলোৱাকৈ কেৱল মনৰ ধাৰণাৰে অকা ছবিকেই আৰ্হি চিত্ৰ বা স্কেচ বোলে 4 নম্বৰ গ সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো হ'ব মানচিত্ৰত থকা বিভিন্ন প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহ যেনে পাহাৰ নদী ৰাস্তা আদি ছুটিকৈ আৰু সহজতে বুজাবৰ বাবে সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় 4 নম্বৰ ঘ মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰো ইয়াৰ উত্তৰটো হ'ব মানচিত্ৰৰ সহায়ত আমি কোনো ঠাইৰ ভৌগোলিক অৱস্থান পৰিসীমা যাতায়াত ব্যৱস্থা ৰাস্তা ঘাট নদ নদী পাহাৰ পৰ্বত আৰু তাত থকা বিভিন্ন সম্পদ বা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে জানিব পাৰো 4 নম্বৰ অংগ মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা ইয়াৰ উত্তৰটো হ'ব সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট যুগ অনুসৰি উপস্থাপন কৰা হয় এই যুগটোকে মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে বুজো 5 নম্বৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা গতিকে তোমাৰ ঘৰৰ পৰা যেতিয়া বিদ্যালয়লৈ তোমালোকে যোৱা সেই পথটো ধুনীয়াকৈ আঁকি তাতনো কি অনুষ্ঠান প্ৰতিষ্ঠান আছে বা বাট পথ আছে সেইবোৰ তোমালোকে ধুনীয়াকৈ আঁকি চিহ্নিত কৰি দিবা সেইটো শেষৰটো প্ৰশ্ন আছিল গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ